Hello everyone, welcome my new vlog. I hope আপোনালোক ভালে আছে আৰু ভালদৰে প্ৰিপাৰেচন কৰি আছে। মই মানসী, মই আসাম কম্পিটিটিভ এক্সামছৰ বাবে প্ৰিপাৰেচন কৰি আছোঁ আৰু আজি মই মোৰ পঢ়া ষ্টাৰ্ট কৰোঁ আজিৰ দিনটো মৰ্নিং 11 বজাৰ পৰা ইভিনিং 4টালৈকে আৰু ফাৰ্ষ্ট সেশনত মই 3 hours পঢ়োঁ আৰু 3 hours ফাৰ্ষ্ট ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ মেপিং ক্লাছ এছিয়া কণ্টিনেণ্ট মেপিং ক্লাছ মই কৰি আছোঁ। তাৰপাছত ক্লাছ কৰি মই আগতে কৰি যোৱা নোটছবিলাক অলপ ৰিভাইজ কৰিলোঁ আৰু আজি ক্লাছত কৰা নোটছবিলাক ৰিভাইজ কৰিলোঁ অলপ। তাৰপাছত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ হিমালয়ান মাউণ্টেইনছৰ পঢ়ি আছিলোঁ, তাৰপিছত তাৰ ৰিভাইজ কৰিলোঁ। তাৰপাছতে এফালে যাব লগা হ'ল, ওলাই গ'লোঁ। তাৰ পৰা আহি আকৌ সকলো কাম বন কৰি আকৌ পঢ়াৰ ষ্টাৰ্ট কৰিলোঁ। আৰু আজি মই টু ডু লিষ্ট বনাইছিলোঁ। টু ডু লিষ্ট সদায় বনাওঁ, কিন্তু প্ৰায় টু ডু লিষ্টৰ টাৰ্গেট প্ৰায় 1-2টা থাকি যায় আৰু কমপ্লিট নহয়। আজিও সেই একেই হ'ল। ফাৰ্ষ্টে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ এছিয়া কণ্টিনেণ্ট আৰু ছেকেণ্ডত আছিলে মোৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ মেপিং ক্লাছ। তাৰপিছত ৰিভাইজত এছিয়া এণ্ড ইউৰোপ কণ্টিনেণ্ট আৰু হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ ৰিভাইজ আছিলে আৰু ইংলিছৰ 30 vocab 30 synonyms পঢ়া, মনত ৰখাৰ চেষ্টা কৰা। তাৰপিছতে আছিলে ইংলিছ গ্ৰামাৰৰ পাৰ্ট অফ স্পীচ, তাৰ ৰিভাইজ কৰা আৰু মেথছৰ নাম্বাৰ ছিষ্টেম MCQ প্ৰেক্টিছ। তাৰপিছত PYQ এনালাইচিছ কৰিম বুলি ভাবিছিলোঁ আৰু সেইটো কৰা নহ'লগৈ। আপোনালোকে কেনেদৰে প্ৰিপাৰেচন কৰি আছে জনাবচোন, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ ভিডিঅ' নতুনকৈ চাই আছে, তেন্তে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।